আজিও সন্ধান নাই চিপাঝাৰৰ ছাত্ৰ নজৰুল ইছলামৰ। চিপাঝাৰৰ শাকতোলাৰ নদীত উটি গৈছিল অষ্টম শ্ৰেণীৰ ছাত্ৰজন। বুধবাৰে দিনৰ ভাগত নদীত পৰিছিল 14 বছৰীয়া নজৰুল ইছলাম। সমনীয়াৰ সৈতে নদীৰ পাৰলৈ ফুৰিবলৈ গৈছিল নজৰুলে আৰু নদীৰ সোঁতে নিমিষতে উটুৱাই নিছিল ছাত্ৰজনক। বুধবাৰৰ পৰা অব্যাহত আছে SDRFৰ অভিযান। শাকতোলা নদীত আজি পুনৰ অভিযান চলিছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভতে আগবঢ়াইছো আমাৰ চিপাঝাৰৰ সাংবাদিক ৰঞ্জন শইকীয়াৰ এক প্ৰতিবেদন। হয়, যোৱাকালিৰ পৰাই চিপাঝাৰৰ শাকতোলা নদীত প্ৰায় অষ্টম শ্ৰেণীৰ ছাত্ৰ নজৰুল ইছলামৰ যি নিখোজ হোৱা ঘটনাই সমগ্ৰ চিপাঝাৰৰ বদলগুৰিতে এক চাঞ্চল্য বিৰাজ কৰিছে। মই বৰ্তমান উপস্থিত আছো শাকতোলাৰ য'ত ঘটনাটো সংঘটিত হৈছিলে সেই স্থানত উপস্থিত আছো আৰু সেই পৰিৱেশ এয়া হৈছে নদী। এই শাকতোলা নদীতেই আচলতে ল'ৰাজনে ফুৰিব আহিছিল, আহি এক অনাকাংক্ষিত যি ঘটনাৰ সন্মুখীন হৈছিলে তাৰ পিছতে আচলতে সমগ্ৰ ঘটনাৰ আচলতে প্ৰশাসনে জিলা প্ৰশাসনৰ তৎপৰতাত SDRF আৰু SDRF বাহিনীৰ তৎপৰতাত যদিও যোৱাকালিৰ ভাগত অভিযান চলাইছিলে, কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সফলতা লাভ কৰিব পৰা নাই। আৰু সামগ্ৰিকভাৱে গোটেইখিনি কথা জানিবৰ কাৰণে মই স্থানীয় এজন লোক আছে আপোনাৰ ওচৰলৈ আহিছো। হয় গোটেই ঘটনাটো কেনেকৈ সংঘটিত হৈছিলে? হয়, কালি 1:00মান বজাত ল'ৰাজন আলহী ল'ৰাজনৰ লগত আহিলে। আহি কেনে সি কৈছে যে মই সাঁতুৰিব পাৰোঁ। এনেকৈ কৈ কেনে সি চেণ্ডেলযোৰ সুন্দৰকৈ খুলি নদীৰ পাৰত খুলি কেনে সি নামি গ'ল। নামি যোৱাত ল'ৰাজন উটি গৈছে অকণমান। তাৰপিছত সি মাতি আছে, ল'ৰাজন অহা নাই। অ' নজৰুল নাহা কিয়া? সি অহা নাই, মাতা নাই। তাৰ মাথাৰ চুলিখিনি দেখা পাইছে, তাৰ আৰু হাত ভৰি একো দেখা নাই। তাৰপিছত মাথাউৰিৰ ওপৰত এজন মানুহ আছিলে, তেখেতক মাতিলে, কৈছে দাদা আহকচোন, সি উটি গ'ল, তাক দেখোঁ সি মাতি আছোঁ, সি নাহে। তাৰপিছত মানুহজন আহিলে, আহি অকণমান নদীত নামিছে। নামি সি ক'লে যে পানী বহুত আছে, গতিকে মই নোৱাৰিম। সেনেকৈ কোৱাত ল'ৰাজন ততালিকে ঘৰত দৌৰি গৈছে। যাই কেনে ঘৰত খবৰ দিছে। খবৰ দিয়াত কালি 1:30 বজাৰ পৰা ঘৰৰ পৰা থানাত খবৰ কৰিলে, থানাৰ পৰা NDFক খবৰ কৰিছে। এনেকৈ কালি 1:30 বজাৰ পৰা অভিযান চলাই আছে, কিন্তু এতিয়ালৈকে ল'ৰাজন উদ্ধাৰ কৰিব পৰা নাই। NDF আহি কালি 1:30 বজাৰ পৰা লাগিছে, এতিয়া পৰ্যন্ত আজি পৰ্যন্ত অভিযান চলাই আছে, কিন্তু উদ্ধাৰ কৰিব পৰা নাই। এয়া হৈছে আচলতে ইয়াৰ স্থানীয় লোকৰ ভাষ্য। আৰু মই আৰু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছো। নজৰুল ইছলাম কেনেকুৱা আছিলে অকণমান যদি? আচলতে নজৰুল ইছলাম য'ত নদীত পৰিছে, তেখেতৰ ঘৰৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰমান হ'ব। এইখিনিতে আন এটা কথা ক'ব বিচাৰিছোঁ, বাকীখিনিয়ে কৈছে যিহেতু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, 1.5-2 কিলোমিটাৰ আহি নদীত গা ধোৱাটো অষ্টম শ্ৰেণীৰ ছাত্ৰ এজনৰ কাৰণে অত্যন্ত গৰ্হিত কাম বুলি ক'ব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত অভিভাৱকসকলেও অলপ সচেতন হ'ব লাগে, কাৰণ নদীখন যদি ওচৰত হ'লেহেঁতেন তেতিয়া অভ্যাসটো থাকিলেহেঁতেন। কিন্তু এই 1.5-2 কিলোমিটাৰ আহি নদী এখনত গা ধোৱাটো, তাকো ভৰ দুপৰীয়া 1:30 বজাত, এইটো এটা অসম্ভৱ কথা। যিয়ে নহওক, এটা দুৰ্ঘটনা সংঘটিত হ'ল। এতিয়ালৈকে SDRF আহিছে, যোৱাকালিও আহিলে, যথেষ্ট সময় তেওঁলোকে অভিযান চলালে, আজিও অভিযান চলাই আছে। কিন্তু তেওঁলোকৰ যিহেতু এয়া ষ্টেট ডিজাষ্টাৰ ৰিলিফ ফাণ্ডৰ মানুহ, কিন্তু আমি NDRFৰ মানুহ বিচাৰিছোঁ। আমি সন্তুষ্ট হোৱা নাই SDRFৰ এই কাৰ্যসূচীত। তেওঁলোকে যেনেকৈ বিচাৰিব লাগিছিল, আমি স্থানীয় বাসিন্দা হিচাপে আমি অনুভৱ কৰিছোঁ যে আচলতে NDRF হ'লে হয়তো এতিয়ালৈকে মৃতদেহটো লাভ কৰিলোহেঁতেন। আমি SDRFৰ পৰা আমি পোৱা নাই। বাকী অসমৰ বিভিন্ন প্ৰান্তত NDRFে যিদৰে এই তৎপৰতাৰে এই উদ্ধাৰ কাৰ্য চলায়, কিন্তু SDRFৰ এই কাৰ্যসূচীত আমি আচলতে সন্তুষ্ট হোৱা নাই বুলিয়ে ক'ব লাগিব। গতিকে আমি আশা ৰাখিছোঁ অনাগত সময়ত অভিভাৱকসকল সচেতন হ'ব আৰু অতি শীঘ্ৰেই আমি মৃতদেহটো উদ্ধাৰ কৰিব পাৰিম বুলি আশা পালিছোঁ। নিশ্চিতভাৱে ক'ব লাগিব, যোৱাকালিৰ পৰা যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনাই আচলতে সমগ্ৰ চিপাঝাৰৰ অন্তৰ্গত যি বদলগুৰি কপাই চুবাতে এক চাঞ্চল্য বিৰাজ কৰিছে। আমিও বিচাৰিছোঁ যে ছাত্ৰজন